নমস্কাৰ, আপোনালোকে স্বাগতম জনাইছো অসম পুলিচৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো এইটো ভিডিঅ'ত আজি আমি অসম বিএছচি নাৰ্ছিং বা SSUHS বিএছচি নাৰ্ছিঙৰ সম্পূৰ্ণখিনি ডিটেইলছ আলোচনা কৰিম। এপ্লিকেশ্যন ফৰ্ম কেতিয়ালৈকে ৰিলিজ হ'ব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি, ইয়াৰে এক্সপেক্টেড ডেট, সকলোবিলাক আলোচনা কৰিম। তো অলৰেডি বিএছচি নাৰ্ছিঙৰ ওপৰত ভিডিঅ'ৰ প্লেলিষ্ট আছে, তো সেই প্লেলিষ্টবিলাক চাই ল'ব পাৰিব। তো এই ভিডিঅ'টোত চিট কেপাচিটিৰ পৰা আদি কৰি যিমানখিনি পাৰোঁ সিমানখিনি কভাৰ কৰিম। তো এই ভিডিঅ'টো অলপমান লং হ'ব পাৰে, তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু আপোনালোকে আগৰ ভিডিঅ'বিলাক চাই ল'ব, তো তাৰে লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো এতিয়া আপোনালোক আমাৰ ৱেবছাইটত ইয়াৰে ডিটেইলছখিনি দিয়া আছে, ৱেবছাইটত চেক কৰি ল'ব পাৰিব। তো আপোনালোকে গুগলত ইডু অসম প্লাছ বুলি চাৰ্চ কৰিব পাৰিব, তো ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তাৰপিছত ইয়াতে ইডু অসম প্লাছ ৱেবছাইটত অহাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব। তো ইয়াতে আপোনালোকে চাৰ্চ কৰিব পাৰিব বিএছচি নাৰ্ছিং বুলি। ইয়াতে বিএছচি নাৰ্ছিঙৰ যিমানবিলাক পষ্ট আছে আমাৰ ফালৰ পৰা সকলোবিলাক দেখা পাব। তো এতিয়া আমাৰ ইয়াতে বিএছচি নাৰ্ছিঙৰ কাৰণে এইটো পষ্ট আছে। তো ইয়াতে ডি ফাৰ্ম বি ফাৰ্ম সকলোৰে কাৰণে পষ্ট আছে। তো ডি ফাৰ্ম বি ফাৰ্মৰ ভিডিঅ'ৰ পিছত লৈ আহিম। তো এইটো বিএছচি নাৰ্ছিঙৰ সম্পূৰ্ণখিনি ডিটেইলছ আপোনালোকক জনাম। তো আপোনালোকে আমাৰ ৱেবছাইটৰ এইটো পষ্টত সকলোবিলাক ডিটেইলছ পাই যাব। তো সকলোবিলাক এভৰিথিং ইয়াতে দিয়া আছে। তো ইয়াতে দিয়া আছে। তো বিএছচি নাৰ্ছিংটো এটা 4 বছৰীয়া আণ্ডাৰ গ্ৰেজুৱেশ্যন UG ডিগ্ৰী কোৰ্চ হয়। তো ইয়াৰ পৰা আপোনালোকে নাৰ্ছিং আৰু হেল্থ কেয়াৰ ছেক্টৰত যাব পাৰিব। তো এই কোৰ্চটোত থিয়ৰিটিকেল আৰু প্ৰেক্টিকেল দুয়োটা নলেজে দিয়া হয়। আপোনালোকে থিয়ৰিও শিকিব পাৰিব, প্ৰেক্টিকেলো ইয়াতে হৈ যাব। তো মেইনলি অসমৰ কাৰণে গভাৰ্ণমেণ্টকৈ বিএছচি নাৰ্ছিঙৰ কাৰণে এটাই এণ্ট্ৰেঞ্চ এক্সাম হয়। তো আপোনালোকে প্ৰাইভেটকৈ ল'ব খুজিলেও এইটো এণ্ট্ৰেঞ্চ এক্সামকে দিব লাগিব, আৰু গভাৰ্ণমেণ্টকৈ ল'ব খুজিলেও এইটো এণ্ট্ৰেঞ্চ এক্সামকে দিব লাগিব। তো এই ভিডিঅ'টোত গভাৰ্ণমেণ্ট কলেজ কেইখনৰ নাম দিয়া আছে আৰু লিষ্ট দিয়া আছে, তো আপোনালোকক জনাই আছোঁ। তো অসমৰ কাৰণে যিটো বিএছচি নাৰ্ছিঙৰ এণ্ট্ৰেঞ্চ এক্সাম হয়, সেইটো এণ্ট্ৰেঞ্চ এক্সামত CEE কমন এণ্ট্ৰেঞ্চ এক্সাম, তো কমন এণ্ট্ৰেঞ্চ এক্সাম বুলি জনা যায়। তো ইয়াৰে এপ্লিকেশ্যন ফৰ্ম এতিয়ালৈকে নাই অহা। তো এই ভিডিঅ'টোত আপোনালোকক জনাই দিম যে ইয়াৰে এপ্লিকেশ্যন ফৰ্ম কেতিয়ালৈকে অহাৰ সম্ভাৱনা আছে। তো ইয়াতে দিয়া আছে। তো এণ্ট্ৰেঞ্চ এক্সামটো আছাম বিএছচি নাৰ্ছিঙৰ এণ্ট্ৰেঞ্চ এক্সাম হয়। তো এণ্ট্ৰেঞ্চ এক্সামটোৰ নামটো কৈ দিলোঁ, বিএছচি নাৰ্ছিঙৰ কমন এণ্ট্ৰেঞ্চ এক্সাম SSUHS CEE। তো কণ্ডাক্টিং অথৰিটি, ইয়াৰে এণ্ট্ৰেঞ্চ এক্সামটো কোনে কণ্ডাক্ট কৰে? শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SSUHS কণ্ডাক্ট কৰায়। তো এক্সাম লেভেল, ইয়াৰে যিটো এক্সাম আছে সেইটো এক্সামটো ষ্টেট লেভেলৰ এণ্ট্ৰেঞ্চ এক্সাম হয়। কেৱল অসমৰ ষ্টুডেণ্ট বা নৰ্থ ইষ্টৰ ষ্টুডেণ্টে ইয়াৰ কাৰণে এলিজিবল হয়। মেইনলি অসমৰ ষ্টুডেণ্টে ইয়াৰ কাৰণে এলিজিবল হয়। তো এক্সাম মোড, ইয়াৰে এক্সামটো অফলাইন হয়। তো পেন পেপাৰ বেচিছত ইয়াৰে এণ্ট্ৰেঞ্চ এক্সামটো হয়। এক্সামৰ টাইম, ইয়াৰে এক্সামটো 2 ঘণ্টা সময় হয়। কোৰ্চ, ইয়াৰে পৰা বিএছচি নাৰ্ছিঙৰ এডমিশ্যন ল'ব পাৰিব। তো এইখিনি বিএছচি নাৰ্ছিঙৰ হাইলাইট পইণ্ট হৈ গ'ল। তো বাকী এইমছ বিএছচি নাৰ্ছিং আৰু অসমত কি মেডিকেল এণ্ট্ৰেঞ্চ এক্সাম হয় তাৰে লিষ্ট দিয়া আছে, ভিডিঅ'বিলাক চাই ল'ব। তো ইম্পৰ্টেণ্ট ডেট, তো ভালেকেইদিনৰ পৰা বহুত কেণ্ডিডেটে সুধি আছিল যে বিএছচি নাৰ্ছিঙৰ অনলাইন এপ্লাই কেতিয়া হ'ব। তো ইয়াতে অনলাইন এপ্লাই কেতিয়া হ'ব তাৰ সম্ভাৱনা এটা ডেট দিয়া আছে, আৰু সকলোকে ডেটবিলাক এনেকৈ কৈ থকাটো সম্ভৱ নহয়। তো আপোনালোকে ভিডিঅ'বিলাক স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো আমি যিমান পাৰোঁ সিমানবিলাক টপিক কভাৰ কৰিব চেষ্টা কৰোঁ। তো ইয়াতে যিমানখিনি পাৰোঁ সিমানখিনি টপিক কভাৰ কৰি দিম। তো আছাম বিএছচি নাৰ্ছিঙৰ কেতিয়ালৈকে নটিফিকেশ্যন দিব যে ইয়াৰে অনলাইন এপ্লাই কেতিয়া হ'ব বা নটিফিকেশ্যন কেতিয়ালৈকে হোৱাৰ সম্ভাৱনা আছে। তো ইয়াৰে নটিফিকেশ্যন এপ্ৰিল মাহলৈকে আহি যাব। তো নেক্সট ইয়াৰে অনলাইন এপ্লাই কেতিয়া ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা আছে, তো এইখিনি অফিচিয়েলি দিয়া নাই, এইটো সম্ভাৱনাটোৱে দিয়া আছে। তো লাষ্ট উইক অফ এপ্ৰিল আৰু ফাৰ্ষ্ট উইক অফ মে', তো এপ্ৰিলৰ লাষ্ট উইক বা মে'ৰ ফাৰ্ষ্ট উইকত ইয়াৰে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ যাব। তো লাষ্ট ডেট অফ অনলাইন এপ্লাই, এইটো অনলাইন এপ্লাই যেতিয়া ষ্টাৰ্ট হয় তাৰে পৰা 15 পৰা 20 দিন সময় দিয়ে। তো বাকী এক্সাম ডেট, তো এক্সাম ডেটৰ ওপৰত অলৰেডি ভিডিঅ' বনাইছোঁ। ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ পৰা জাৰি কৰিছে যে বিএছচি নাৰ্ছিঙৰ এণ্ট্ৰেঞ্চ এক্সামবিলাক 15 জুন তাৰিখৰ আগত কমপ্লিট কৰিব লাগিব। তো সেই ভিডিঅ'বিলাক চাই ল'ব পাৰিব। তো এক্সপেক্টেড ডেট বুলি ক'বলৈ গ'লে জুনৰ 2nd উইকৰ ইয়াতে
এন্ট্ৰেন্স এক্সামটো হৈ যোৱাৰ সম্ভাৱনা আছে। তো BSc নাৰ্ছিং বা SSUHSৰ এন্ট্ৰেন্স এক্সামবিলাক মেইনলি ছানডে পাতে। তো আপোনালোকে চাব পাৰে জুনৰ 8 তাৰিখ, তো জুনৰ 8 আৰু জুনৰ 15 দুটা ছানডে হয়। তো ইয়াৰে এন্ট্ৰেন্স এক্সামটো জুনৰ 8 তাৰিখ বা জুনৰ 15 তাৰিখে হোৱাৰ সম্ভাৱনা আছে। তো যেতিয়া অফিচিয়েল নটিফিকেশ্যন দিয়ে আমাৰ ফালৰ পৰা জনাই দিম। তো ষ্টাডি মেটেৰিয়েল আপোনালোকে আমাৰ ৱেবছাইটত গৈ এইটো পষ্টৰ ইয়াতে ষ্টাডি মেটেৰিয়েল ডাউনলোড কৰিব পাৰিব। তো ষ্টাডি মেটেৰিয়েলৰ কথা পিছত আলোচনা কৰিম। তো অফিচিয়েল ৱেবছাইটটো হৈছে SSUHS। তো SSUHS.in বুলি চাৰ্চ কৰিলে আপোনালোকে ইয়াৰে নটিফিকেশ্যনবিলাক পাই থাকিব। তো এতিয়ালৈকেতো নটিচ দিয়া নাই, নটিচ দিলে জনাই দিম। তো নেক্সট এলিজিবল ক্ৰাইটেৰিয়া। তো এলিজিবল ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত চাবলৈ গ'লে মেইনলি ফাৰ্ষ্ট ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। নেক্সট কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। তো নেক্সট অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তো ইয়াতে এখন ডকুমেণ্টৰ প্ৰয়োজন হয় আপোনালোকৰ। এইটো আপোনালোকৰ এপ্লাই কৰোঁতে নালাগে, যেতিয়া কাউন্সিলিং হয় তেতিয়া লাগে। এই ডকুমেণ্টবিলাক বনাই থৈ দিব। মেইনলি PRC-খন আপোনালোকে বনাই ল'ব। তো OBCৰ কাৰণে NCL চাৰ্টিফিকেট, তাৰপিছত EWS থাকিলে EWS চাৰ্টিফিকেট আৰু PRC চাৰ্টিফিকেটখন কম্পালচৰি হয়। তো PRC-খন লাগিব। PRC নহ'লে আপোনালোকে ভাল মাৰ্ক পালেও এডমিশ্যনৰ টাইমত বা কাউন্সিলিঙৰ টাইমত ৰিজেক্ট হ'ব। নেক্সট এডুকেশ্যনেল কোৱালিফিকেশ্যন। তো 10+2 হাই ছেকেণ্ডাৰী ছায়েন্স ষ্ট্ৰীমৰ পৰা পাছ হ'ব লাগিব। এইবাৰ হাই ছেকেণ্ডাৰী দিয়া সকলেও ইয়াতে এপ্লাই কৰিব পাৰিব। নেক্সট ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ এইখন ছাবজেক্ট আপোনালোক থাকিব লাগিব। তো মিনিমাম পাৰ্চেণ্ট জেনেৰেলৰ কাৰণে এইটো 50% লাগিব। তো 50%টো PCBৰ হিচাপত বা PCBE ইয়াৰ হিচাপতে হৈ যাব। বাকী SC, ST, OBCৰ কাৰণে 45%। তো এইটো 40% হয়, ইয়াতে 45 বুলি লিখা গৈছে। তো এইটো আপডেট কৰি দিম। তো SC, ST, OBCৰ কাৰণে 40% লাগে। তো নেক্সট ইয়াৰে এজ লিমিট। তো ইয়াৰে এজ লিমিটৰ কথা চাবলৈ গ'লে মিনিমাম এজ 17 বছৰ হ'ব লাগিব। তো 17 বছৰ 21 ডিচেম্বৰ 2025 হিচাপত হ'ব লাগে। তো ইয়াতে মেক্সিমাম এজ দিয়া নাই, যদি মেক্সিমাম এজৰ কিবা আপডেট দি দিয়ে আমাৰ চেনেলত দি দিম। তো মিনিমাম এজ 17 বছৰ হ'ব লাগিব 21 ডিচেম্বৰ 2025 হিচাপত। বাকী এতিয়া এক্সাম পেটাৰ্ণ। তো ভিডিঅ'টো বাকীখিনি কোৱাৰ আগতে যদি ভিডিঅ'টো আপোনালোকে শ্ল' পাইছে তেনেহ'লে ভিডিঅ'টো 1.25x বা 1.5x প্লে কৰি চাই ল'ব। তো ভিডিঅ'বিলাক বেছি স্পীডত ক'লেও কিছুমানে বুজি নাপায় আৰু কেতিয়াবা ভিডিঅ'বিলাক বহুত শ্ল' হৈ যায়। তো আপোনালোকে স্পীডটো এডজাষ্ট কৰি ল'ব। তো এইটো নৰ্মেল যদি ঠিকে আছে ঠিকে চাব, যদি অলপমান শ্ল' হোৱা যেন পাইছে 1.25x আপোনালোকে প্লে কৰি চাই ল'ব। এতিয়া এক্সাম পেটাৰ্ণ। তো আছাম BSc নাৰ্ছিঙৰ এক্সাম পেটাৰ্ণ কি? তো ইয়াতে মেইনলি 4খন ছাবজেক্টৰ পৰা কুৱেশ্যন আহে। তো প্ৰথমতে ফিজিক্সৰ পৰা 25টা কুৱেশ্যন আহে। 25টা কুৱেশ্যনত 25 মাৰ্ক থাকে। নেক্সট কেমেষ্ট্ৰিৰ পৰা 25টা কুৱেশ্যন আহে, 25 মাৰ্ক থাকে। তাৰপিছত হৈ গ'ল বায়'লজি। তো বায়'লজিৰ বটানী আৰু জুলজি দুটাৰ পৰা আহে 25টা কুৱেশ্যন আহে। 25টা কুৱেশ্যনত 25 মাৰ্ক। তো বায়'লজিৰ পিছত আহি গ'ল ইংলিছ। তো ইংলিছৰ মেইনলি ইংলিছ গ্ৰামাৰ আহে। তো ইয়াৰ পৰা 25টা কুৱেশ্যন আহে 25 মাৰ্ক। তো টোটেল 100টা কুৱেশ্যন আহে 100 মাৰ্ক। তো এটা কুৱেশ্যনৰ এগেইনষ্টত 1 মাৰ্ক হৈ থাকে। তো এক্সাম ডেটটো নাই দিয়া, তো আমি এক্সপেক্টেড এক্সাম ডেটটো ক'লোঁ। তো জুনৰ 8 তাৰিখ বা জুনৰ 15 এই দুটা ছানডে হয়। তো ছানডে ইয়াৰে এক্সামটো হোৱাৰ সম্ভাৱনা থাকে বা এক্সামটো ছানডে পাতে। তো এক্সপেক্টেড এণ্ট্ৰেন্স এক্সামৰ ডেট বুলি ক'লে 8 পৰা 15 জুন তাৰিখ। আৰু এইমছ BSc নাৰ্ছিঙৰ ডেটটো হৈছে 1 জুন তাৰিখ। তো এক্সামটো 2 ঘণ্টাৰ এক্সাম হয়। তো কুৱেশ্যনবিলাক MCQ টাইপৰ কুৱেশ্যন হয়, মাল্টিপল চইচ কুৱেশ্যন। তো ইয়াতে 4টা অপশ্যন থাকিব, 4টা অপশ্যনৰ যিটো সত্য সেইটো গ'ল কৰিব লাগিব চাৰ্কল। নেক্সট টোটেল 100টা কুৱেশ্যন হয়, এইখিনি কৈ দিলোঁ। 100 মাৰ্ক থাকে, এটা কুৱেশ্যনত 1 মাৰ্ককৈ থাকে আৰু ইয়াতে নিগেটিভ মাৰ্ক নাথাকে। কুৱেশ্যন পেপাৰৰ মিডিয়াম। তো কুৱেশ্যন পেপাৰখন বহুত অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে। তো আপোনালোকে ভয় কৰাৰ প্ৰয়োজন নাই। তো বহুতে সুধি থাকে যে কুৱেশ্যন পেপাৰখন কেৱল ইংলিছ মিডিয়ামতে আহিব নে নাই। তো এনেকুৱা নহয়, কুৱেশ্যনখন অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে থাকিব। আপোনালোকে যিকোনো এটা মাধ্যমত চালে হৈ যাব। আৰু কিছুমানত দেখা পোৱা যায় যে তেওঁলোকৰ ফিজিক্স আৰু কেমেষ্ট্ৰি ইংলিছ মিডিয়াম হয়, কিন্তু বায়'লজি আছামিছ মিডিয়াম হয়। তো তেওঁলোকৰ কাৰণেও কোনো ভয় কৰাৰ প্ৰয়োজন নাই। নেক্সট নিগেটিভ মাৰ্ক। ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। তো কুৱেশ্যনটো শুদ্ধ হ'লে 1 মাৰ্ক পাব, ভুল গ'লে 0 আৰু এনচাৰটো নকৰিলে 0। তো আপোনালোকৰ ইয়াতে নিগেটিভ মাৰ্ক নাই।
কুৱেশ্যন বিলাক ক'ৰ পৰা আহে? কুৱেশ্যন বিলাক মেইনলি ক্লাছ 11 আৰু 12 তো দুয়োটাৰ পৰাই আহে। তো এনেকুৱা নহয় যে কেৱল 12ৰ পৰা আহে, ক্লাছ 11 আৰু 12 দুয়োটাৰ পৰা আহে। তো এতিয়া চিলেবাছৰ ক্ষেত্ৰত চাবলৈ গ'লে ইয়াৰে চিলেবাছটো মেইনলি ক্লাছ 10+2 বুলি লিখা থাকে। ইয়াতে কিহৰ চিলেবাছ এনেকৈ এক্সপ্লেইন কৰা নাই। তো আমি নেক্সট ভিডিঅ'ত চিলেবাছৰ পুৰা ডিটেইলছ ভিডিঅ' লৈ আহিম। তো BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেলৰ চেম চিলেবাছ হয়। তো চিলেবাছবিলাকৰ ভিডিঅ' এটা ভিডিঅ'তে গোটেইবিলাক চিলেবাছ লৈ আহিম। তো ভিডিঅ'টো কেইদিনমান পিছত দিম বাৰু। বাকী নেক্সট বি ফাৰ্মৰো ভিডিঅ' দিম। তো এইখিনি হৈ গ'ল। এতিয়া ষ্টাডি মেটেৰিয়েল। তো যদি আপোনালোকে আমাৰ ফালৰ পৰা বি ফাৰ্ম BSc নাৰ্ছিঙৰ কাৰণে ই-বুক বা মক টেষ্ট লোৱা নাই, আমাৰ পৰা মক টেষ্ট ল'ব পাৰিব। তো এইখিনি আপোনালোকক এন্ট্ৰেন্স এক্সামত এটা ভাল মাৰ্ক স্ক'ৰ কৰাত সহায় কৰিব। তো ডেছক্ৰিপশ্যনত ষ্টাডি মেটেৰিয়েল বুলি দিয়া থাকিব, তাৰে থ্ৰুদি ডাইৰেক্ট আপোনালোকে ৱেবছাইটত যাব পাৰিব আৰু ডাইৰেক্ট হোৱাটছএপৰ জৰিয়তে লৈ ল'ব পাৰিব। তো হোৱাটছএপ নম্বৰ ডিছপ্লেত দিয়া থাকিব। তো এনেকৈ ই-বুকবিলাকৰ ডিটেইলছ দিয়া আছে। তো যিখন ই-বুক লাগে আপোনালোকে ইয়াৰ পৰা লৈ ল'ব পাৰিব। তো ইয়াতে আপোনালোকৰ এক্সাম্পল হিচাপে BSc নাৰ্ছিঙৰ বা ইয়াৰে আছামিছ মিডিয়ামটো আপোনালোকক দেখাই দিছোঁ। ইয়াতে এড টু কাৰ্ট অপশ্যনত ক্লিক কৰিব লাগিব। তো নেক্সট এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। তো আপোনালোকে ইয়াতে ভিউ কাৰ্ড অপশ্যন আছে। তো ভিউ কাৰ্ড অপশ্যনত আপোনালোকে ভিউ কাৰ্ড কৰি কিনে পে'মেণ্টটো কৰি ডাইৰেক্ট আপোনালোকৰ ইমেইলতে ইয়াৰে PDF-টো ডাইৰেক্ট গুচি যাব। তো তেনেকৈ ই-বুকখিনি ডাউনলোড কৰি ল'ব পাৰিব। তো ই-বুকত 4000তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন এনচাৰ আছে আৰু আমাৰ মক টেষ্টত 81+ চেপ্টাৰ আছে, তাত 20টাকৈ MCQ আছে আৰু 3খন চেম্পল পেপাৰ আছে। তো লৈ ল'ব পাৰিব। তো নেক্সট ভিডিঅ'টোৰ বাকীখিনি চাওক। কোৱালিফাইং মাৰ্ক ফৰ আছাম BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সাম। তো ইয়াতে কোৱালিফাইং মাৰ্কখিনি দিয়া আছে। জেনেৰেলৰ কাৰণে 50%, SC ST OBCৰ কাৰণে 40% আৰু আনৰিজাৰ্ভ ফিজিকেল হেণ্ডিকেপৰ কাৰণে 45%। তো চিলেবাছখিনি অলৰেডি কৈয়ে দিলোঁ। তো ইয়াতে 10+2 চিলেবাছ হয় AHSSC বৰ্ডৰ পৰা। তো আপোনালোকে মেইনলি অসমৰ যি হায়াৰ ছেকেণ্ডেৰী বৰ্ডৰ চিলেবাছ আছে সেইখিনিয়ে চাব পাৰিব আৰু বুকৰ ক্ষেত্ৰত আপোনালোকে মেইন NCERT বা AHSSCৰ যি বুক আছে সেইখিনিও ফ'ল' কৰিব পাৰে। তো এতিয়া এপ্লিকেশ্যন ফিজ ফৰ SSC BSc নাৰ্ছিং। তো জেনেৰেলৰ কাৰণে 1500 টকা ইয়াৰে এপ্লিকেশ্যন ফিজ হয়। SC ST OBC EWSৰ কাৰণে 1200 টকা আৰু যিসকলৰ 40%তকৈ বেছি ফিজিকেলি হেণ্ডিকেপ হয় তেওঁলোকৰ কাৰণে ইয়াতে ফিজটো এক্সামটেড হয়। তো এইখিনি হৈ গ'ল এপ্লিকেশ্যন ফিজ। তো নেক্সট অসমৰ ক্ষেত্ৰত ক'ত এক্সাম চেণ্টাৰ হয়? তো অসমৰ ক্ষেত্ৰত এক্সাম চেণ্টাৰকেইটা গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, কোকৰাঝাৰ। তো এইকেইটা হৈ গ'ল অসমৰ চেণ্টাৰ। তো অসমৰ বাহিৰতো ইয়াৰ চেণ্টাৰ আছে। তো শ্বিলঙত আছে, আইজল, ইটানগৰ, আগৰতলা, ইম্ফল, ডিমাপুৰ, গেংটক। তো নৰ্থ ইষ্টৰ কাৰণে প্ৰায়ভাগ ষ্টেটতে ইয়াৰে এক্সাম চেণ্টাৰ আছে। তো নেক্সট এতিয়া গভৰ্ণমেণ্ট BSc নাৰ্ছিং কলেজ। তো এইটো 2024ৰ হিচাপত দিয়া আছে। তো লাষ্ট ইয়াৰ দুখন নতুন কলেজ এড হৈছিলে। তো 2023লৈকে আপোনালোকে BSc নাৰ্ছিঙৰ কলেজ বা চিট কেপাচিটি চাবলৈ গ'লে বহুত কম আছিল। তো এতিয়াও বাৰু কমেই আছে, কিন্তু 2024ত ইয়াৰে চিট কেপাচিটিখিনি বহুত বাঢ়ি গৈছে। তো 2023লৈকে 3খন কলেজ আহিছিলে গভৰ্ণমেণ্ট। তো এতিয়া 5খন হ'ল। কি 5খন কলেজ বা কিমান চিট কেপাচিটি আছে, ক'ত আছে সেইবিলাক আলোচনা কৰোঁ। তো প্ৰথমতে হৈছে GMCHত। তো GMCHত চহৰখনৰ নাম হৈছে ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটী। তো এইখনে GMCH বুলিও চাব পাৰে, ইয়াতে ৰিজনেল কলেজ অফ নাৰ্ছিং বুলিও থাকে। তো ইয়াতে চিট কেপাচিটি 75টা। তো কামৰূপ মেট্ৰত অৱস্থিত। এইখন SSUHSৰ আণ্ডাৰত হয়। তো নেক্সট কেতিয়াবা ইয়াৰে কেটেগৰী ৱাইজ চিট ডিষ্ট্ৰিবিউচনৰ লৈ আহিম। তো এনেকৈ ভিডিঅ'বিলাক বনালে বহুত লং হৈ যায়, সেইকাৰণে পাৰ্ট ৱাইজ লৈ আহিম। তো নেক্সট BSc নাৰ্ছিং কলেজ AMCH ডিব্ৰুগড়। নেক্সট ডিব্ৰুগড়ত আছে। ডিব্ৰুগড়তো 75টা চিট কেপাচিটি আছে। তো এইটো ডিব্ৰুগড়ত অৱস্থিত। এইটো SSUHSৰ আণ্ডাৰত আছে। নেক্সট কলেজখন হৈছে BSc নাৰ্ছিং কলেজ শিলচৰ। ইয়াতো 75টা চিট কেপাচিটি আছে। এইখন কাছাৰ ডিষ্ট্ৰিক্টত অৱস্থিত, SSUHSৰ এফিলেটেড বা আণ্ডাৰত আছে। নেক্সট BSc নাৰ্ছিং কলেজ যোৰহাট। ইয়াতে 60টা চিট কেপাচিটি আছে। তো ইয়াতেও 60টা চিট কেপাচিটি আছে। এইটো যোৰহাটত অৱস্থিত, এইটো SSUHSৰ আণ্ডাৰত হয়।
তো এইবিলাক কলেজ লাষ্ট 1-2 বছৰত এড হোৱা কলেজ হয়। তো আগলৈকে 3খন কলেজ আছিলে, লাষ্ট 1-2 বছৰত এইবিলাক কলেজ এড হৈছে। তো নেক্সট BSc নাৰ্ছিং কলেজ কোকৰাঝাৰ KMCH। তো ইয়াতে 60টা চিট কেপাচিটি আছে, কোকৰাঝাৰত অৱস্থিত SSUHSৰ আণ্ডাৰত আছে। টোটেল গভৰ্ণমেণ্ট BSc নাৰ্ছিঙৰ চিট চাবলৈ গ'লে 345টা চিট আছে। তো ইয়াৰ বাহিৰে আৰু প্ৰাইভেট কলেজো আছে। তো প্ৰাইভেট বহুত কেইখন কলেজ আছে। এই প্ৰাইভেট কলেজ কেইখনত এডমিশ্যন ল'বৰ কাৰণেও আপোনালোকে এইটো এন্ট্ৰেন্স এক্সাম দিয়া হ'ব লাগিব। তো যিটো SSUHSৰ BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম বা CEE এন্ট্ৰেন্স এক্সাম সেইটো দিয়া হ'লে আপোনালোকৰ বহুত প্ৰাইভেট আৰু গভৰ্ণমেণ্টৰ কাৰণে এলিজিবল হয়। নেক্সট এপ্লিকেশ্যন প্ৰচেছ। তো এপ্লিকেশ্যন প্ৰচেছটো মেইনলি এতিয়া প্ৰয়োজন নাই। তো এইটো আমি পাছত ডিছকাছ কৰিম যেতিয়া ইয়াৰে অনলাইন এপ্লাই ষ্টাৰ্ট হয়। তো এডিশ্যনেল ইনফৰমেশ্যন কিছুমান আছে। তো ইয়াতে যেতিয়া এন্ট্ৰেন্স এক্সাম হয় তেতিয়া সকলোৰে ৰেংক আহে, লাইক A ষ্টুডেণ্ট আৰু B ষ্টুডেণ্ট। তো দুয়ো 80 মাৰ্ক স্ক'ৰ কৰিছে, এইটো এক্সাম্পল হিচাপে লোৱা হৈছে। তো দুয়ো 80 মাৰ্ক স্ক'ৰ কৰিছে, কিন্তু দুয়োৰে ৰেংক বেলেগ বেলেগ হয়। তো ৰেংকটো এটা যদি 30 হয়, এটা হয়তো 40 হ'ব পাৰে। তো ৰেংকটো বেলেগ বেলেগ হোৱাৰ কাৰণ আছে। তো ইয়াতে হায়াৰ মাৰ্ক ইন বায়'লজি, তো বায়'লজিৰ মাৰ্কটো বেছি পোৱা ৰেংকটো আগত দিব। তো যদি বায়'লজিৰ মাৰ্ক ছেম থাকে তেতিয়াহ'লে কেমেষ্ট্ৰিৰ মাৰ্ক চেক কৰিব, কেমেষ্ট্ৰি আৰু বায়'লজি দুটা ছেম থাকিলে ফিজিক্সৰ চেক কৰিব, ফিজিক্সৰো ছেম থাকে দিলে এজ হিচাপে তেওঁলোকে যাব। তো ৰিজাৰ্ভেশ্যন পলিচি, তো চিট ৰিজাৰ্ভেশ্যন গভৰ্ণমেণ্ট নৰ্মছৰ থ্ৰুদি হয়। তো SCৰ কাৰণে OBCৰ কাৰণে যি গভৰ্ণমেণ্টৰ ৰুল আছে তাৰ মতে হৈ যাব। ইয়াৰে চিট ডিষ্ট্ৰিবিউশ্যন বা ৰিজাৰ্ভেশ্যন আছে। তো OBCৰ কাৰণে 27%, নেক্সট EWSৰ কাৰণে 10%, ফিজিকেলি হেণ্ডিকেপৰ কাৰণে 4-5% আছে। তো SCৰ কাৰণে এইটো 15%। আপোনালোকে এবাৰ অফিচিয়েল ৱেবছাইট বা গুগলত এইটো চেক কৰি ল'ব। আৰু এটা ইয়াতে ইম্পৰ্টেণ্ট নোট মেনশ্যন কৰা আছে, কোৱালিফাইং দ্য এন্ট্ৰেন্স এক্সামিনেশ্যন ডাজ নট গেৰাণ্টি এডমিশ্যন। এডমিশ্যন ইজ ছাবজেক্ট টু চিট এভেইলেবিলিটি, কাউন্সেলিং এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন। তো এনেকুৱা নহয় যে এন্ট্ৰেন্স এক্সামটো আপোনালোকে দিলে বা এন্ট্ৰেন্স এক্সামত কোৱালিফাইড হ'লে আপোনালোকে চিট পাব। তো ইয়াতে কিছুমান আৰু বেলেগ ফেক্টৰ আছে। তো আপোনালোকৰ এডমিশ্যনত চিট কেপাচিটি আছে নে নাই চেক কৰিব। তো ইয়াতে 345টা চিট গভৰ্ণমেণ্টত আছে। তো তাৰ এগেইনষ্টত সেইখিনি আপোনালোকৰ ৰেংক থাকিব লাগিব বা সেনেকুৱা আপোনালোকৰ কাৰণে আপোনালোকৰ কেটেগৰীৰ চিট থাকিব লাগিব। নেক্সট কাউন্সেলিঙত আপোনালোকে ডকুমেণ্ট চেক কৰিব, আপোনালোকৰ ডকুমেণ্টবিলাক ঠিকে আছে না, সকলোবিলাক ডকুমেণ্ট আছে নে নাই। নেক্সট আপোনালোকৰ কোৱালিফাইং মাৰ্ক, তো সকলোবিলাক আছে নে নাই তেওঁলোকে চেক কৰিব। তো এইবিলাক চেক কৰাৰ পিছতে তেওঁলোকে আপোনালোকক চিটবিলাক লগাই দিব। তো এডমিট কাৰ্ডটো আমি পিছত জনাই দিম। তো এডমিট কাৰ্ডৰ নটিচ এতিয়ালৈকে নাই দিয়া বা এপ্লিকেশ্যন ফৰ্ম এতিয়ালৈকে ৰিলিজ হোৱা নাই। তো ইয়াতে আৰু কিছুমান আমাৰ ৱেবছাইটৰ পষ্টত ভিডিঅ' দিয়া আছে। তো বহুতে সুধি থাকে যে BSc নাৰ্ছিঙৰ কাৰণে নেট লাগে নে নাই। তো এই ভিডিঅ'তে সকলোবিলাক কভাৰ আছে। তো BSc নাৰ্ছিঙৰ কাৰণে নেট নালাগে। তো ইয়াতে ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন আছে। তো আমি ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন ভিডিঅ'টোৰ অন্তিম ভাগত বা শেষৰ ভাগত চাই ল'ম। তো এতিয়া আমি ইয়াতে এক্সাম ষ্ট্ৰেটেজিছ বা এক্সাম ট্ৰিক্স এণ্ড টিপছ এইবিলাক চেক কৰি লওঁ। তো এতিয়া এক্সাম ট্ৰিক এণ্ড টিপছখিনি চাই লওঁ। তো ভিডিঅ'টো আমি পাৰ্ট ৱাইজ ভাগ কৰি দিম। তো আপোনালোকে পাৰ্ট ৱাইজ চাই ল'ব পাৰিব। তো নেক্সট ইয়াতে আণ্ডাৰষ্টেণ্ড দ্য এক্সাম পেটাৰ্ণ এণ্ড চিলেবাছ। তো আপোনালোকে এক্সাম পেটাৰ্ণ আৰু চিলেবাছখিনি বুজি লওক। তো আপোনালোকে আছাম হায়াৰ ছেকেণ্ডাৰীৰ ৱেবছাইটৰ পৰা চিলেবাছবিলাক ডাউনলোড কৰক। তো তাত আপোনালোকে চেক কৰক যে কোনবিলাক কুৱেশ্যন এণ্ট্ৰেন্স এক্সামত বেছিভাগ আহি থাকে। তো তেনেকৈ চেক কৰি ল'ব। নেক্সট 2 নম্বৰটো হৈছে ক্ৰিয়েট এ ষ্টাডি প্লেন। তো আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ কাৰণে টাইমবিলাক সমানে ভাগ কৰক। এনেকুৱা নহয় যে আপুনি এখন ছাবজেক্ট বেছিকৈ পাৰে তো বাকীখন ছাবজেক্ট কমকৈ পাৰে, তো বেছি পৰা ছাবজেক্টখনক ইমান টাইম নিদিব, তেনেকুৱা নহয়। প্ৰত্যেকখন ছাবজেক্টকে সমান টাইম দিব, সমান গুৰুত্ব দিব। লাগিলে আপোনালোকে নোৱাৰা ছাবজেক্টখনক অলপমান বেছিকৈ টাইম দিয়ক, কিন্তু আপোনালোকে পাৰা ছাবজেক্টখন স্কিপ কৰি নিদিব। তো পাৰা যিখন ছাবজেক্ট আপোনালোকে বেছি জানে সেইখন আপোনালোকে পঢ়িব লাগিব। তো আপোনালোকে ছেট ডেইলি, উইকলি এণ্ড মান্থলি গ'লছ টু ট্ৰেক ইউৰ প্ৰগ্ৰেছ। তো আপোনালোকে ডেইলি এটা গ'ল বনাই লওক, আজি ইমানখিনি কমপ্লিট কৰিম। তো উইকলি বনাই লওক, ইমানখিনি চেপ্টাৰ কমপ্লিট কৰিম।
তো এনেকৈ আপোনালোকৰ এটা ষ্টাডি প্লেন কৰি লওক। তো আপোনালোকে এইখিনি টপিকৰ ওপৰত মেইনলি বেছিকৈ ফ'কাছ কৰিব পাৰে। তো এনেকুৱা নহয় যে কেৱল এইখিনি টপিকৰ ওপৰতে বেছি কুৱেশ্যন আহিব, আপোনালোকে টপিক সকলোবিলাকে চাব। ইয়াতে এনে কিছুমান দিয়া আছে ফিজিক্সৰ মেকানিক্স, থাৰ্মোডাইনামিক্স, অপটিক্স, ইলেক্ট্ৰিচিটি, মেগনেছিয়াম, এনেকৈ বহুত আছে। এইবিলাকৰ আমি লিষ্ট বনাম। তো সেই লিষ্টৰ ভিডিঅ' পিছত জনাই দিম আপোনালোকক। ইউজ দ্য ৰাইট ষ্টাডি মেটেৰিয়েল। তো আপোনালোকক মেইনলি বুক হিচাপে টেক্সট বুক NCERT-ৰ যি টেক্সট বুক আছে সেইখিনি ৰেফাৰ কৰিম। তো আপোনালোকে ক্লাছ 11 আৰু 12ৰ যি মেইন বুক আছে সেইখিনিয়ে ফ'ল' কৰক। তো তাৰ লগত যদি আপোনালোকে আমাৰ ই বুক আৰু মক টেষ্ট দিব খোজে তেনেহ'লে আমাৰ ৱেবছাইটৰ পৰা দিব পাৰিব। তো আপোনালোকে যদি ভাবি আছে হ'ব ৰ এক্সামটো দিম ৰ বহুত টাইম আছে, তো তেনেকৈ ভাবিলে নহয়। যদি আপোনালোকে ভাবিছে কেৱল আপোনালোকে কম্পিটিটৰ হয়, তেনেকুৱা নহয়। ইয়াতে নিটৰ এক্সাম দিয়া ষ্টুডেণ্টে দিব, বা অসমৰ বিভিন্ন বা ইণ্ডিয়ান নেশ্যনেল লেভেলত বহুতো বেলেগ বেলেগ এণ্ট্ৰেন্স এক্সাম দিয়া ষ্টুডেণ্টে ইয়াতে এপিয়াৰ হ'ব। ইয়াতেতো এণ্ট্ৰেন্স এক্সামত কম্পিটিশ্যন কম নহয়। তো আজিকালি আপোনালোকে যি এণ্ট্ৰেন্স এক্সাম এটা চাই তাত কম্পিটিশ্যনটো বহুতেই বেছি। তো আপোনালোকে তাত এটা ভাল টপ ৰেংকত আহিবৰ কাৰণে আপোনালোকে হাৰ্ড ৱৰ্ক আৰু স্মাৰ্ট ৱৰ্ক দুয়োটাই কৰিব লাগিব। তো আপোনালোকে 3-4 মাহ ভালকৈ পঢ়ক, তাৰে পিছত আপোনালোকে এখন চিট পালে আপোনালোকৰ নিজৰে কাৰণে সুবিধা হ'ব বা ভাল হ'ব। তো কিয় ইমান ষ্টুডেণ্টে BSc নাৰ্ছিঙৰ কাৰণে প্ৰিপেয়াৰ কৰে? নিশ্চয় কোৰ্চটো ভাল হ'ব, নহ'লে কোনে এণ্ট্ৰেন্স এক্সাম দিয়ে। তো কোৰ্চটো ভাল কাৰণেতো এণ্ট্ৰেন্স এক্সাম দিব। তো আপোনালোকে এতিয়া কষ্ট কৰিলে পিছত ইয়াৰে ফল পাব। তো ইয়াৰে কম্পিটিশ্যন নিশ্চয় বেছি, কিন্তু বহুত সংখ্যক ষ্টুডেণ্টে আজিকালি ডিষ্ট্ৰেক্ট থকাই দেখা যায়। তো নেক্সট প্ৰেক্টিচ MCQ ৰেগুলাৰলি। তো আপোনালোকে মেইন বুকখন ওলাই কিনে তাৰ পৰা আপোনালোকে শ্বৰ্ট কুৱেশ্যন MCQ টাইপৰ কুৱেশ্যন এনেকৈ টপিকবিলাক ওলাই কিনে আপোনালোকে চেক কৰি ল'ব। তো ডেইলি আপোনালোকে 50ৰ পৰা 100টা মক টেষ্ট দিয়ক, তাৰপিছত কনচেপ্টবিলাক ক্লিয়াৰ কৰক। নেক্সট ইউজ অনলাইন প্লেটফৰ্ম অৰ মোবাইল এপছ ফৰ MCQ প্ৰেক্টিচ। তো আমাৰ ৱেবছাইটতো ফ্ৰী আৰু পেইড দুটা মক টেষ্ট দিয়া আছে, চেপ্টাৰ ৱাইজ সেইবিলাক দিব পাৰিব। তো নেক্সট ইয়াতে অলৰেডি মক টেষ্ট এইটো অলৰেডি কৈ দিলোঁ, আপোনালোকে এইটো চাই ল'ব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে ৰিভাইজ ৰেগুলাৰলি। তো ক্ৰিয়েট শ্বৰ্ট নোট ফৰ কুইক ৰিভিজন ফৰ ফৰ্মুলাছ, ডায়েগ্ৰাম এণ্ড কি কনচেপ্ট। তো ৰিভাইজ এটলিষ্ট 2-3 hours ডেইলি ইন দ্য লাষ্ট মান্থ বিফৰ দ্য এক্সাম। তো আপোনালোকে নিজা নোট বুক ওলাই ল'ব, তাতে শ্বৰ্ট নোটবিলাক বা যিবিলাক ইম্পৰ্টেণ্ট হয় সেইবিলাক আপোনালোকে হাইলাইট কৰি যাব। আৰু ইয়াতে ৰিভিজনটো মেইন হয়। তো বহুত ভিডিঅ'ত কৈছোঁ যে ৰিভিজনটো মেইন, কাৰণ ৰিভিজন কৰিলে আপোনালোকৰ বস্তুবিলাক আৰু বেছি ভালকৈ ক্লিয়াৰ হয়। তো আপোনালোকে 6 ঘণ্টাৰ এটা ষ্টাডি প্লেন বনাইছে, তেনেহ'লে তাৰে 2 পৰা 3 ঘণ্টা আপোনালোকে যিখিনি পঢ়িলে সেইখিনি ৰিভিজনৰ কাৰণে দিয়ক। তো ডেইলি আপোনালোকে ৰিভিজন কৰিব, উইকলিও ৰিভিজন কৰিব, নেক্সট আপোনালোকে মান্থলিও ৰিভিজন কৰিব। তো আপোনালোকে এমাহত যোনখিনি পঢ়িলে সেইখিনি তো ছানডে বা ছেটাৰডে সেনেকৈ ৰিভিজন কৰি ল'ব। মেনেজ ইউৰ টাইম এফেক্টিভলি। এইটো এণ্ট্ৰেন্স এক্সামৰ দিনাৰ কাৰণে হয়। তো আপোনালোকৰ টোটেল 100টা কুৱেশ্যন থাকিব। তো 100টা কুৱেশ্যনত আপোনালোকৰ টাইম থাকিব 2 ঘণ্টা। তো 120 মিনিট। 120 মিনিট হ'লে এটা কুৱেশ্যনত 1 মিনিটকৈ ধৰিলেও আপোনালোকৰ হাতত 20 মিনিট সময় ৰ'ব। তো তাত আপোনালোকে কুৱেশ্যনবিলাক আপোনালোকে ভালকৈ বুজি ল'ব। তো যদি কিছুমান নিউমাৰিকেল থাকে বা কিছুমান মেথামেটিক্স টাইপৰ ফিজিক্সৰ কুৱেশ্যন আহি গ'লে, তো সেই কুৱেশ্যনটোত বহুত টাইম যাব। তো সেইকাৰণে ফাৰ্ষ্ট আপোনালোক চাজেষ্ট কৰিম, তো যিবিলাক ইজি কুৱেশ্যন হয় আপোনালোকে ভালকৈ জানে, তো ইয়াৰ উত্তৰটো শুদ্ধ হবে, তেনেকুৱা কুৱেশ্যনবিলাক ফাৰ্ষ্ট এটেম্প কৰিব। তো নেক্সট এটেম্প কৰিব তো যিবিলাক মিডিয়াম টাইপৰ কুৱেশ্যন হয় এইবিলাক কুৱেশ্যন এটেম্প কৰিব। আৰু লাষ্টত যিবিলাক হাৰ্ড কুৱেশ্যন থাকে, তো টান কুৱেশ্যন সেইবিলাক আপোনালোকে এটেম্প কৰিব। আৰু এনেকুৱা নহয় যে আপোনালোকে কুৱেশ্যন পেপাৰখনত কুৱেশ্যন এৰি থৈ আহিব। তো আপোনালোকে কুৱেশ্যনবিলাক এৰি থৈ নাহিব, কাৰণ ইয়াতে নিগেটিভ মাৰ্ক নাই। তো আপোনালোকে লাষ্টত 5-10টা কুৱেশ্যন ৰৈ গ'লেও তো লাষ্ট 5-10 মিনিটত এইখিনি কভাৰ কৰি কিনে আপোনালোকে এনচাৰটো কৰি থৈ আহিব। তো ইয়াতে দিয়া আছে ষ্টাৰ্ট উইথ ইজিয়াৰ কুৱেশ্যন টু বুইল্ড কনফিডেন্স। তো যেতিয়া আপোনালোকে ইজি কুৱেশ্যনবিলাকৰ পৰা ষ্টাৰ্ট কৰিব আৰু আপোনালোকে দেখা পাব যে কুৱেশ্যনবিলাক শুদ্ধ হৈছে, তেতিয়া আপোনালোকৰ এটা কনফিডেন্স আহিব যে আপুনি পাৰিম। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ কিছুমান কুৱেশ্যন পাহৰি যোৱা কুৱেশ্যনৰ মনত আহি যায়। আৰু ইয়াতে দিয়া আছে এভইড স্পেণ্ডিং টু মাছ টাইম অন ডিফিকাল্ট কুৱেশ্যন,
মাৰ্ক দেম ফৰ ৰিভিউ এণ্ড মুভ অন। তো যিবিলাক কুৱেশ্যন হাৰ্ড টাইপ বা ডিফিকাল্ট লেভেলৰ সেইবিলাক আপোনালোকে এৰি দিব। তো যেতিয়া শেষৰ ফালে টাইম হয় তেতিয়া আপোনালোকে সেইবিলাক কুৱেশ্যন ছল্ভ কৰিবলৈ চাব। তো 9 নম্বৰ পইণ্টটো ষ্টে হেল্থি এণ্ড ষ্ট্ৰেছ ফ্ৰী। তো মেইনটেইন এ বেলেঞ্চ ডায়েট এণ্ড ষ্টে হাইড্ৰেটেড। তো আপোনালোকে কিছুমান ডায়েট ফ'ল' কৰক বা বেলেঞ্চটো আপোনালোকে নিজে মেইনটেইন কৰক। তো ডেইলি আপোনালোকে 7 পৰা 8 ঘণ্টা সময় শুব লাগে। তো এইখিনি আপোনালোকে শুৱা সময়খিনিও মেইনটেইন কৰিব। তো আপোনালোকৰ ষ্ট্ৰেছ ফ্ৰী থাকিব। তো ইমান এটা ষ্ট্ৰেছ নল'ব। তো এক্সাম ডে ষ্ট্ৰেটেজিছ। তো এক্সামৰ দিনা আপোনালোকে কি নিব লাগে ইয়াতে দিয়া আছে। এডমিট কাৰ্ড, ID প্ৰুফ, কলম, তাৰপিছত ৱাটাৰ বটল এইবিলাক নিব লাগিব। তো ৰিড ইনষ্ট্ৰাকশ্যন কেয়াৰফুলি বিফৰ ষ্টাৰ্টিং দ্য এক্সাম। আৰু আপোনালোকে পূৰা শান্ত থাকিব, ইমান এটা উখল মাখল নকৰিব, এইখিনি দিয়া আছে। তো কমন মিষ্টেক টু এভইড। কিছুমান আপোনালোকে মিষ্টেক এভইড কৰিব লাগে। তো ইগনৰিং দ্য চিলেবাছ এণ্ড এক্সাম পেটাৰ্ণ। তো আপোনালোকে ইয়াৰে এক্সাম পেটাৰ্ণ আৰু চিলেবাছখিনি ইগন'ৰ নকৰিব। তো চিলেবাছখিনি কভাৰ কৰিব চেষ্টা কৰক। এতিয়াও এক্সামৰ কাৰণে ভালখিনি সময় আছে। তো সেইখিনি সময়খিনিত আপোনালোকৰ চিলেবাছখিনি কমপ্লিট হৈ যাব। আৰু চিলেবাছখিনি কমপ্লিটে নহয়, ৰিভিজনো দিব লাগিব। তো যিমান পাৰে সিমান ৰিভিজন দিব। তো অভাৰলোডিং ইউৰ চেল্ফ উইথ টু মেনি ৰেফাৰেঞ্চ বুক। তো আপোনালোকে বহুত বেছি ৰেফাৰেঞ্চ বুক ইউজ নকৰিব। তো মেইন বুক বা এখন বা দুখন এণ্ট্ৰেন্স এক্সামৰ গাইড বুক ফ'ল' কৰক। তো বহুত বেছি আপোনালোকে যদি ৰেফাৰেঞ্চ বুক ইউজ কৰে তেতিয়া আপোনালোকৰ মাইণ্ডটো কাম নকৰা হৈ যাব। তো বহুতে ৰিভিজন আৰু মক টেষ্টবিলাক নেগলেক্ট কৰে। তো এইটো নেগলেক্ট নকৰিব। তো বস্তুবিলাক ৰিভিজন কৰিব আৰু যিমান পাৰে সিমান মক টেষ্ট আপোনালোকে এটেণ্ড কৰিব ট্ৰাই কৰিব। তো মটিভেশ্যনেল টিপছ। আপোনালোকক মটিভেশ্যন কি দিম? তো আপোনালোকে ডিচিপ্লিনবিলাক ফ'ল' কৰিব। তো মটিভেশ্যন নালাগে বাৰু। তো ডিচিপ্লিন এটা মেইনটেইন কৰিলে আপোনালোকৰ সেইটোৱে হৈ যাব। তো আপোনালোকে ইনষ্টাগ্ৰাম চাই থাকে, তাৰ পৰা আপোনালোকে মটিভেশ্যন পাই থাকিব। তো তাত দুটামান মটিভেশ্যনেল ভিডিঅ' চাই দিব। আপোনালোকে মটিভেশ্যনেল ভিডিঅ'ৰ এটা লিষ্ট আহি যাব। তো তাৰ পৰা আপোনালোকে মটিভেশ্যনটো লৈ ল'ব। তো এইখিনি হৈ গ'ল এক্সাম ট্ৰিক এণ্ড টিপছ। এতিয়া আহি গ'ল ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন। তো ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যনখিনি ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক জনাই দিওঁ যে ইয়াতে গ্ৰেছ মাৰ্ক একচেপ্ট কৰে নে নকৰে। তো BSc নাৰ্ছিঙত গ্ৰেছ মাৰ্ক একচেপ্ট নকৰে। তো আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত আপোনালোকে উইথাউট গ্ৰেছ মাৰ্ক পাছ হ'ব লাগিব। তো থিয়ৰী আৰু প্ৰেক্টিকেল দুয়োটাতে গ্ৰেছ মাৰ্ক নোহোৱাকৈ আপোনালোকে পাছ কৰিব লাগিব। তো ইয়াতে গ্ৰেছ মাৰ্ক থাকিলে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে এণ্ট্ৰেন্স এক্সামটো দিব পাৰিব। কিন্তু যেতিয়া ইয়াৰে কাউন্সেলিং বা ডকুমেণ্ট ভেৰিফিকেশ্যন হয় তেতিয়া আপোনালোকে ৰিজেক্ট হৈ যাব। তো বহুতে কয় যে মই গ্ৰেছ মাৰ্ক আছে তথাপিতো মই ইয়াৰে এণ্ট্ৰেন্স এক্সামটো দিব পাৰিছোঁ। নহয়, এণ্ট্ৰেন্স এক্সামটো দিব পাৰিব, কিন্তু আপোনালোকে কাউন্সেলিঙত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত ৰিজেক্ট হৈ যাব। তো সেইকাৰণে আপোনালোকৰ গ্ৰেছ মাৰ্ক থাকিলে তো বেটাৰমেণ্ট দি কিনে গ্ৰেছ মাৰ্কটো উঠাব ট্ৰাই কৰক। তো ইয়াতে ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যনখিনি অলৰেডি আমি কোৱা কথাখিনিয়ে ইয়াতে শ্বৰ্টকৈ দিয়া আছে। তো BSc নাৰ্ছিংটো এটা 4 বছৰীয়া ডিগ্ৰী কৰ্চ হয়। তো এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে 10+2 হাই ছেকেণ্ডাৰীৰ পৰা পাছ হ'ব লাগিব। ইয়াতে জেনেৰেলৰ কাৰণে 50, SC STৰ কাৰণে, OBCৰ কাৰণে 40 আৰু আনৰিজাৰ্ভৰ কাৰণে 45%। ইণ্ডিয়ান চিটিজেন বা অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ইয়াতে গ্ৰেছ মাৰ্ক থাকিব নোৱাৰে। তো ইয়াতে এক্সামৰ বিষয়ে দিয়া আছে। অফলাইনত এক্সাম হয়। তো 100 মাৰ্কৰ কুৱেশ্যন হয়, ইয়াত নেগেটিভ মাৰ্ক নাথাকে। তো চিলেবাছ 10+2ৰ চিলেবাছখিনি হয় ক্লাছ 11 আৰু 12ৰ। তো ইয়াতে এক্সাম চেণ্টাৰখিনি কৈ দিলোঁ অসমৰ কাৰণে কি কি আছে, আদাৰ ষ্টেট। তো কোৱালিফাইং মাৰ্কখিনিও অলৰেডি কোৱা হৈছে। তো কাউন্সেলিং প্ৰচেছটো আপোনালোকে এতিয়া নহয়, পিছত কাউন্সেলিং যেতিয়া এণ্ট্ৰেন্স এক্সামটো হৈ যাব তাৰপিছত কাউন্সেলিং প্ৰচেছত ভিডিঅ' বনাম। তো এজ লিমিট ইয়াতে চাই ল'ব পাৰিব। তো এডমিট কাৰ্ডৰ পাছত আপোনালোকে চাব পাৰিব। তো ইয়াতে এটা বস্তু ৰৈ গৈছিলে ডকুমেণ্ট। তো কাউন্সেলিঙৰ কাৰণে ইয়াতে ডকুমেণ্ট কি কি লাগি আছে। তো আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰিব তেতিয়া ইয়াৰে ডকুমেণ্ট আপলোড দিব নালাগে। তো কেৱল ফটো আৰু ছিগনেচাৰখিনি অনলাইন কৰোঁতে আপলোড দিব লাগে। বাকী ডকুমেণ্টখিনি ডিটেইলছখিনি দিব লাগে, কিন্তু আপলোড নহয়, অনলি ডিটেইলছখিনি দিব লাগে। তো ডকুমেণ্ট কাউন্সেলিঙত কি কি লাগে। তো কাউন্সেলিঙত যিটো BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম আছে তাৰ এডমিট কাৰ্ড আপোনালোকে এইটো পাছত পাব। তো ৰেংক এটা দিব, ৰেংক কাৰ্ডখন থাকিব। তো ৰেংক কাৰ্ডখন পিছত পাব এণ্ট্ৰেন্স এক্সামৰ ৰিজাল্টৰ পাছত। তো 10+2ৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। তো এইবাৰ হাই ছেকেণ্ডাৰী দিয়াবিলাকৰ মাৰ্কশ্বিট আৰু ইয়াৰে পাছ চাৰ্টিফিকেট নাই। তো যেতিয়া ইয়াৰে কাউন্সেলিং হয় তেতিয়ালৈকে তেওঁলোকে
মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট এইবিলাক পাই যাব। তো নেক্সট PRC আপোনালোকক ক'লোৱে PRCখন বহুতেই ইম্পৰ্টেণ্ট ডকুমেণ্ট হয়। তো আপোনালোকে যিমান ষ্টাৰ দিব খোজে ইয়াতে 4টা ষ্টাৰ 5টা ষ্টাৰ এই ডকুমেণ্টখন সিমানে ষ্টাৰ 5 ষ্টাৰৰ সমান ভেলুৱেবল হয়। তো আপোনালোকে ধৰক 90+ এণ্ট্ৰেন্স এক্সামত পালে তো আপোনালোকৰ PRCখন নাই তো আপোনালোকে তেতিয়া ৰিজেক্ট হৈ যাব। তো সেইকাৰণে PRCখন বনাই লওক। তো নেক্সট কেটেগৰী চাৰ্টিফিকেট তো আপোনালোকে যি কেটেগৰীৰ পৰা বিলং কৰে সেই চাৰ্টিফিকেটখন লাগিব। নেক্সট OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন কম্পালচৰি হয়। তো NCLৰ কাৰণে এটা ইনকাম চাৰ্টিফিকেট চেক কৰে। তো নন ক্ৰিমি লেয়াৰ বুলি আছে এই চাৰ্টিফিকেট আপোনালোকে OBC হ'লে বনাই ল'ব। তো NCL চাৰ্টিফিকেটখন নাথাকিলে আপোনালোকৰ জেনেৰেল বুলি ধৰা হ'ব। তো সেইকাৰণে OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন মেইন হয়। তো ইয়াতে এণ্ট্ৰেন্স এক্সামৰ মিডিয়াম অসমীয়া আৰু ইংৰাজী দুয়োটা মিডিয়ামতে ইয়াৰ এণ্ট্ৰেন্স এক্সামটো হ'ব। তো ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল 30 মিনিটতকৈ অধিক ইয়াৰে ভিডিঅ'টো হৈ গ'ল। তো নাজানো কিমানখিনি মানুহে এতিয়ালৈকে ভিডিঅ'টো চালে। তো বহুতে স্কিপ কৰি দিছে। তো কেইজনমান ষ্টুডেণ্টে ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে ফেমিলি ফ্ৰেণ্ড সকলোৰে সৈতে শ্বেয়াৰ কৰি দিব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। ভিডিঅ'টোত সকলোবিলাক টপিক যিমানখিনি টপিক হয় আমি সকলোবিলাক টপিক কভাৰ কৰিবলৈ চেষ্টা কৰিলোঁ। তো আমাৰ ৱেবছাইটতো এইবিলাক ডিটেইলছ পাই যাব। ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো আপোনালোকে যদি ই-বুক আৰু মক টেষ্টৰ কাৰণে ইণ্টাৰেষ্টেড হয় আমাৰ হোৱাটছআপ আৰু ৱেবছাইটৰ জৰিয়তে মক টেষ্ট আৰু ই-বুকখিনি লৈ ল'ব পাৰিব। তো যেতিয়া ইয়াৰে অনলাইন এপ্লাই ষ্টাৰ্ট হয় আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু হোৱাটছআপ গ্ৰুপত জনাই ল'ব। ধন্যবাদ আৰু এটা নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। থেংক ইউ।